যোৰহাটৰ মালোৱালি মনাইমাজিত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গৃহৰ অনুমোদন পত্ৰ বিতৰণ। উল্লেখযোগ্য যে 2025-26 বৰ্ষৰ হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ পাছতেই যোৰহাটৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অধীনত 43 নং ঢেকৰগড়া আৰু 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ মুঠ 175টা গৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাটৰ মালোৱালি মনাইমাজি জ্ঞানজ্যোতি কলাকৃষ্টিক ৰংগমঞ্চত অনুষ্ঠিত হোৱা অনুষ্ঠানত 43 নং ঢেকৰগড়া গাঁও পঞ্চায়ত 115টা আৰু 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ 60টা নতুন আৱাস গৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। সমগ্ৰ অসমতে 3 লাখৰ ওপৰত 3,24,000 ওপৰত মানে আজি গৃহ অনুদান পত্ৰ প্ৰদান কৰা হৈছে। ইয়াতো যোৰহাটতো মানে ঢেকৰগড়া এই ব্লকৰ অধীনত আমাৰ ইয়াতে শান্তনু পূজাৰী উপস্থিত আছে। তাৰপিছত আমাৰ এছিয়ান কমিশ্যনাৰ উপস্থিত আছে, চাৰ্কল অফিচাৰ উপস্থিত আছে আৰু বেনিফিচিয়াৰীবিলাকৰ উপস্থিতিত এই অনুদানটো আগবঢ়োৱা হৈছে। আৰু আমি আশা ৰাখিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী গোটেই দেশখনক আগবঢ়াই। উল্লেখযোগ্য যে 43 নং ঢেকৰগড় গাঁও পঞ্চায়তৰ সভাপতি সুমন্ত হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে টিয়ক সমজিলাৰ আয়ুক্ত মগেন নৰহ, সমাজকৰ্মী সৌৰভ প্ৰাণ বৰা, প্ৰকাশ চন্দ্ৰ বৰা, পশ্চিম ৰাজচক্ৰ বিষয়া সঞ্জীৱ দাস, খণ্ড উন্নয়ন বিষয়া অৰুণ গগৈ, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিমাশ্ৰী নেওগ, জিলা পৰিষদৰ সদস্যা ললিতা পেগু, 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ সভাপতি মনোৰঞ্জন গগৈ, সমাজকৰ্মী কুশল পেগুৱে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আৱাস যোজনাৰ গৃহ অনুমোদন পত্ৰ যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিত বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনাক নতুনকৈ সজাই পৰাই তোলাৰ পিছত প্ৰায় 2 লাখ টকাৰে যি ঘৰ দিয়া হৈছে তাৰ আজি এইটো পৰ্যায়ত আজি আমাৰ টিয়ক বিধানসভা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়াৰ পিছত পলাশবাৰী সমষ্টিত আজি আমাৰ টিয়ক বিধানসভা সমষ্টিত আমি কেন্দ্ৰীয়ভাৱে আজি আমাৰ ঢেকৰগড়া 43 নং গাঁও পঞ্চায়তত এই অনুষ্ঠান অনুষ্ঠিত হয়। আমাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া, আমগুৰি সমষ্টিৰ সন্মানীয় MLA আৰু আমি আমাৰ লগতে আমাৰ বিশিষ্ট সমাজকৰ্মীসকল আৰু জনপ্ৰতিনিধিসকল পঞ্চায়তৰ নিৰ্বাচিত ইয়াত উপস্থিত থাকে। আৰু এইটো পৰ্যায়ত যে আমাৰ সমগ্ৰ অসমত 3,24,236 হিতাধিকাৰীক বাছি লৈ নতুনকৈ যিসকলক জিঅ'টেক কৰিছে তেওঁলোকক এই আঁচনি অন্তৰ্ভুক্ত কৰিবলৈ যি প্ৰচেষ্টা চলাইছে আমাৰ টিয়ক বিধানসভা সমষ্টিটো ইয়াৰ ফলত ভালেমান আমাৰ হিতাধিকাৰী ইয়াৰ পৰা উপকৃত হ'ব। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু অসম চৰকাৰক এনেকুৱা এখন জনকল্যাণমূলক আঁচনি আগবঢ়াই নিয়াৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াত যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি গৃহ আবণ্টন দিয়া হ'ল, এই গৃহ আবণ্টন আমাৰ যিখিনি আৰ্থিকভাৱে পিছপৰা মানুহ বা দুখীয়া মানুহ অসম চৰকাৰে এই জনকল্যাণমূলক আঁচনিসমূহে যথেষ্ট উপকৃত কৰিব। ইয়াৰ লগতে বিভিন্ন ধৰণৰ আঁচনি চৰকাৰে লৈছে, নিযুত মইনা আঁচনি, অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আঁচনি, আকৌ এতিয়া বাবা বুলি নতুনকৈ এটা আঁচনি লৈছে যুৱকসকলৰ ছাত্ৰসকলৰ কাৰণে। এই বাবু আঁচনি লৈছে, এই গোটেই আঁচনিসমূহে আচলতে অৰ্থনৈতিকভাৱে পিছপৰা যিসকল লোক তেওঁলোকক যথেষ্ট উপকৃত কৰিব আৰু আমি আশা ৰাখিছোঁ যে ইয়াৰ যোগেদি অসমখনৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত বা অৰ্থনৈতিকভাৱে আগবাঢ়ি যোৱাত সহায়ক হ'ব। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ যি সদিচ্ছাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলোৱে সহযোগিতা কৰি অসমখনক আগুৱাই নিয়াৰ আমি সকলোৱে ব্যৱস্থা কৰিব লাগিব। আৰু সেই সুযোগতে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ